মানুহৰ মেইন টিউনটো এবাৰ বেসিক্যালি চেঞ্জৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে আৰু উজনি অসমত মই আছিলোঁ বেসিক্যালি এবাৰ আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এবাৰ আমি বিজেপিক হৰুৱাম। বিজেপি অসম বিৰোধী, বিজেপিৰ দিনত বস্তুৰ সাংঘাতিক মূল্য বৃদ্ধি হৈছে আৰু বিজেপিৰ দিনত মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে। মানুহক আধা পেটিকৈ খাবলৈ দি ডিঙিত গছক মাৰি ধৰি আছে। গতিকে মানুহে চেঞ্জ বিচাৰিছে। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। মই অন্ততঃ কনফিডেণ্ট। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পাল্স, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহে ভোট দিছে আৰু এইবাৰ আমি বিজেপিক হৰুৱাম। চৰকাৰ 70+ সিটেৰে বিৰোধীয়ে গঠন কৰিব আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম। আপোনালোকে চাই থাকিব, বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক, কিন্তু কথা এইটোৱে।